হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। আজি দিনটোলৈ কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি একদম ডাৱৰীয়া, বেলিটো নায়েই আজি, একদম পূৰা ডাৱৰীয়া কৰি থৈছে, আন্ধাৰ কৰি থৈছে। এতিয়া ৰাতিপুৱা কামখিনি কি কৰোঁ কি নকৰোঁ সেইখিনি আৰম্ভ কৰোঁ আৰু। আজি সূৰ্য দেৱতাও নাই, আজি সূৰ্য দেৱতা লুকালে ডাৱৰৰ মাজত, যিহেতু ঠাণ্ডা পেলাব নেকি আকৌ। এতিয়া অলপ গৰম অনুভৱ হৈছিলে এইকেইদিন, এতিয়া আকৌ ডাৱৰীয়া হ'ব নেকি। একদম পূৰা আন্ধাৰ, অকণমান মুঠতে ডাৱৰ সম্পূৰ্ণ আছে, যে বৰষুণ দিয়ে নেকি ঠিক নাই দেই। প্ৰথম কাম মোৰ সদায় থাকে, এই কুকুৰা পোৱালিখিনি ৰাতিপুৱাই চফা কৰা, শুই উঠিয়ে চফা কৰিব লাগে, দানা পানী দিব লাগে। দানাও শেষ হ'ল, পানীও শেষ হ'ল। ৰাতিখিনি খালে যিহেতু, সেইটো কাৰণে এতিয়া মই দানা পানীখিনি দি ল'ব লাগিব। আৰু কাগজখিনি গোটেই লেতেৰা কৰিলে হাগি মেলি সেইখিনি চফা কৰি লওঁ। এইখিনি কুকুৰা পোৱালি 12 দিন হৈছে, এইখিনি মই এতিয়া চফা কৰি লওঁ। তাৰপিছত এইফালেও এইখিনি আছে, এইখিনি কালি উলিয়াইছোঁ, এইখিনিও চফা কৰিব লাগিব। এতিয়া মোৰ কাম দুটা বাঢ়িলে, এটা ঠাইত আৰু এটা বাঢ়িলে, এতিয়া মই ধুনীয়াকৈ চফা কৰি লওঁ। ইমান লেতেৰাকৈ হাগি থৈছে। এইটো কাৰ্টুন এটা থৈ দিছোঁ কিনাৰত, এইফালে কঢ়িয়াব লাগিব দুটা এটাকৈ, তেতিয়াহে কাগজখন চফা কৰিব পাৰিম। এতিয়া চফা কৰি লওঁ ভালকৈ। এয়া দানা আৰু পানী দি দিলোঁ, ইয়াত পানী দি দিলোঁ, ইয়াত দানা দি দিলোঁ। এতিয়া সিহঁতি খাব ধুনীয়াকৈ। লাইটটো দিয়া হৈছে, যিহেতু ঠাণ্ডা দিন ন, ঠাণ্ডা দিনত লাইট নিদিলে সিহঁতি কঁপিব। সৰু পোৱালি, মই এইবিলাক ইনকিউবেটৰ মেচিনত উলিওৱা পোৱালি হয়, যিহেতু মাকৰ উম নাই, সেইটো কাৰণে লাইট দিবই লাগিব। ঢাকি থৈ দিছোঁ এনেকৈ ইমানখিনি পাৰাকৈ। এইখিনি এতিয়া চফা কৰি ল'ব লাগিব। এতিয়া কুকুৰাখিনি চফা কৰা হৈ গ'ল, দুইখিনি পোৱালি ধুনীয়াকৈ চফা কৰি দিলোঁ। এতিয়া ইনকিউবেটৰ মেচিনত থকা পোৱালিখিনি চফা কৰি লওঁ। এইটো হ'ল মোৰ ইনকিউবেটৰ মেচিন। ইয়াত থকা কণী যিখিনি আছে সেইখিনিতো ঘূৰাব লাগিব ন, ডেইলি ঘূৰোৱা হয়। ইয়াত দেখিলে মোৰ ইনকিউবেটৰ মেচিনত থকা কণী, এইখিনি এতিয়া মই ঘূৰাই লওঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এনেদৰে ঘূৰোৱা হয় কণীটোহে, এনেকৈ ঘূৰাই থাকিব লাগে। এতিয়া ঝাৰুটো লৈ ধুমধাম ঘৰ সৰাত লাগি যাওঁ। মানুহৰ বহুত মাইকী মানুহৰ কাম নাথাকে, কিছুমানৰ কাম থাকে, কিছুমানৰ কাম কৰা মানুহ থাকে। আমাৰ কাম কৰা মানুহ ময়ে বাই, ময়ে গৃহিণী। এইবিলাকে হাউচ ৱাইফ হ'লেতো কৰিবই লাগিব ন। চাকৰি কৰা মানুহ হ'লে বেলেগ আছিলে, চাকৰি কৰি থকা হ'লে আৰু ধুনীয়াকৈ থাকিলোঁ হ'লে। চাকৰিলৈও যাবলৈও এটা কষ্ট অৱশ্যে, তাতো মাথা খটাই বহিব লাগে। এতিয়া হ'লেও আমি গৃহিণী, এইখিনি কৰিবই লাগিব ঘৰৰ কাম। দুৱাৰবোৰ সাৰি শেষ হৈছেগৈ আৰু চোতালো সাৰিব লাগে নহয়, চব সাৰিব লাগে। ধুনীয়াকৈ সাৰি থৈছোঁ। হৈ গ'ল সাৰি। এতিয়া ভিতৰত আৰু কাম কৰিছে, সেইখিনি কৰোঁগৈ। এতিয়া ৰাতি খোৱা বাচন বাতিখিনি ধোৱাই নাই, এনেকৈ থৈ দিয়া হৈছে। এইখিনি ধুই লওঁ ধুনীয়াকৈ। এতিয়া ঘুলঘুলীয়া পিঠা বনাইছোঁ মানুহজনে খাই যাবলৈ, যিহেতু স্কুলৰ টাইমত স্কুল ডিউটি আছে, সেইটো কাৰণে স্কুলৰ টাইমত উলিয়াই পঠিয়াব লাগিব। ঘুলঘুলীয়া পিঠা ৰাতিপুৱা মৰ্ণিং টাইমত ভাত পানী খাই যাবলৈ টান পায় আৰু, সেইটো কাৰণে পিঠা খাই যাওঁ বুলি কয়, পিঠাকে বনাই দিছোঁ। কিছুমানে ঘুলঘুলীয়া পিঠা কয়, কিছুমানে পানী পিঠা বুলি কয়। আমি ঘুলঘুলীয়া পিঠা, মই নিজে নাম দিছোঁ ঘুলঘুলীয়া পিঠা বুলি। কি পিঠা কয় নাজানো, খালি ঘুলি লওঁ আৰু। এইটো হেৰি হয়, আটা দি পেলাই ঘুলিছোঁ। তাত অকণমান ৰিফাইন দিছোঁ, অকণমান নিমখ দিছোঁ আৰু চেনি দিছোঁ। সেইকাৰণে মই পানী দি ঘোলাৰ কাৰণে ঘুলঘুলীয়া পিঠা বুলি কওঁ। এইটো কি পিঠা কয় খালি নাজানো। এইটো পিঠা হৈ গ'ল, আৰু লাল চাহ খাই লাল চাহ বনাই দিলোঁ। এতিয়া খাবলৈ দি দিওঁ। আমাৰ এওক স্কুল যোৱা টাইমো হ'লগৈ। বান্ধি থোৱা কুকুৰাখিনিকো ধুনীয়াকৈ দানা পানী দি ল'লোঁ। কেমেৰা দেখি ভয় কৰিছে, সোনকালে নকৰোঁ যে এনেকৈ, সেইকাৰণে ভয় কৰিছে কেমেৰাটো দেখি পিনে। এইখিনি আছে, তাৰপিছত ইয়াত এইখিনি আছে, ইয়াত বিকিলোঁ, ইয়াত 3টাহে আছে এতিয়া। এইখিনি ছাগলীখিনি দানা দিছোঁ, ধুনীয়াকৈ খাই আছে। সিহঁতক মেলিবগৈ লাগিব।
এইকেইটা পোৱালি টিকলি এইকেইটা আমিয়ে ডাঙৰ কৰিলোঁ। এইকেইটা চিকা পোৱালিকেইটা আছিলে একদম সৰু সৰু, মাকৰ গাখীৰে খাব নোৱাৰে। দুগদানিত ভৰাই মাকৰ পৰা গাখীৰ চাখীৰ খীৰাই এইজনী মাকজনী খীৰাই দুগদানিত ভৰাই খুৱাই পেলাই ডাঙৰ কৰিলোঁ। এতিয়া ডাঙৰ হৈছে আৰু এইকেইটা দানা খাই লওক, তাৰপিছত মেলিব লাগিব। ছাগলীয়ে পানীও খায় নহয়, মানে পানী অকণমান দি লওঁ। ছাগলীক পানীও দিব লাগে, পানীও খায়। আৰু খাহিয়া খালিয়ে দিওঁ। লেগিংছ হয়নে, লেগিংছ দিছিলোঁ মনত পৰিলে। এইটো এটা আৰু এইটো এটা। দুটা ঠাণ্ডা কালি অকণমান লাগে পিন্ধিবলৈ, এনে দিছিলোঁ। এতিয়া ভাতকেইটা খাই লওঁগৈ ধুনীয়াকৈ। এতিয়া ভাত বাঢ়োঁ ধুনীয়াকৈ। আমাৰ এওঁ পালেহি। আজি ভাপত দিছিলোঁ দেই, ভাপতে সিজোৱা, পানী চানী নাই দিয়া। লাই শাকৰ আগ দিছিলোঁ। ভাতৰ এনেকৈ চাউলখিনি দিলে মানে তাতে বাতিটো দি পিনে বহাই দিওঁ, ধুনীয়াকৈ হৈ যায়। এতিয়া ভাতকেইটা বাঢ়ি লওঁ। আজি খানাত আছে এয়া লাই শাকৰ শকত শকত ডং, দেখিছে আগটো কোমলীয়া কোমলীয়া। আৰু মূলা দিছোঁ দাইলত, দাইল মূলা। ইয়াত জাতিলাও দিছোঁ। এয়া কালি থকা মাংস আছিলে কালি, সেয়া এতিয়া খাওঁ। মূলা ঠাৰিডালে খাবলৈ মন গৈছে দেই, মূলা ঠাৰিডালে খাওঁ। কি লাগে মূলা? লাই 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 আগ ক'ব লাগে, মূলা আগ কৈছোঁ। একদম লোভত ক'বই পৰা নাই কি কৈছোঁ। এনেকুৱা মূলাবোৰ টঙনকৈ দি দিছোঁ, ইমান মজা লাগে খাই। জলকীয়া এটা এনেকৈ কামোৰ মাৰি দিব লাগে, খানাৰ টেষ্টটোৱে বেলেগ হৈ যায়। চিকেন, লোকেল চিকেন। পাৰ্চেল এটা আহিছে, বস্তু এটা অৰ্ডাৰ দিছিলোঁ। এতিয়া কেতিয়া দিছিলোঁ পাহৰিয়ে থাকিলোঁ। চাওঁচোন কি দিছিলোঁ, পাহৰিলোঁ না কি আহিছে। হেল্ল' গাইজ, এতিয়া গধূলি হ'লগৈ। গধূলি এতিয়া 6:30 হৈছে। এতিয়া ওচৰতে সকাম মানে নিয়ম এটা কৰিছিলে আৰু মাক ঢুকাইছিলে, সেই আজি কিবা ভোজ এটা দিছে, তালৈ যাওঁ বুলি ওলাইছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।